সংসাৰত জুই লগাব বিচাৰে একাংশ ইউটিউবাৰ আৰু চেনেলে। এখন বিয়া এহাল ল'ৰা ছোৱালীয়ে এটা নতুন জীৱনৰ পাতনি মেলিবলৈ লৈছে আৰু আপোনালোকে জুই দিবলৈ আহিছে। মোৰ ভনীজনীৰ বিয়াখনতো এছামে চলালে অপপ্ৰচাৰ। যিখন বিয়াৰ লগত কোনো সম্পৰ্কই নাই সেই বিয়াখনৰ তলত কমেণ্ট মাৰি নিগেটিভ কথা কৈ নতুন সংসাৰ এখন আৰম্ভ কৰা ল'ৰা ছোৱালী এহালক মূৰত মানে খুচি খুচি পোকটো ভৰাবলৈ চেষ্টা কৰি থাকিব পাৰে। এগৰাকী ছোৱালীক ঘৰৰ পৰা উলিয়াই দিয়াৰ আৱেগ সকলোৱে বুজি নাপায়। মই ভনীজয়কে যি কৈছো সেয়া আন্তৰিকতাৰেহে কৈছো। এনেকুৱা নহয় যে অকল ল'ৰাটোকেই ক'ব লাগে বা ছোৱালীজনীকেই ক'ব লাগে, কিন্তু মই মোৰ ভনীজনীক ল'ৰাজনক গতাইছো, গতিকে ল'ৰাজনৰ পৰা মই সেয়া বিচাৰিছো। ছ'চিয়েল মিডিয়াত সৰহসংখ্যক লোকেই মোক সমৰ্থন দিছে, তেওঁলোকক ধন্যবাদ জনাইছো। মই আপোনালোকৰ ওচৰত গ্ৰেটফুল, থেংকফুল যে আপোনালোকে 99% মানুহে এই গোটেই কথাখিনি বুজি পালে। অভিনেত্ৰী অমৃতা গগৈয়ে ভনীয়েকৰ বিয়াক লৈ সৃষ্টি হোৱা আলোচনাৰ ওৰ পেলাই ক'লে বহু যোগাত্মক কথা। এই যেতিয়া বিয়াখনৰ আৰম্ভণি হৈছিল, বিয়াখনৰ আৰম্ভণি হওঁতে মাধুৱে কৈছিল যে মোক বৰ ডাঙৰকৈ বিয়া পতাৰ মোৰ মন নাই, আৰু আমি আচলতে এখন সৰু গাঁৱৰ পৰা, শিৱসাগৰৰ আমি এখন গাঁৱৰ পৰা যিহেতু বিলং কৰো, গতিকে আমি চেষ্টা কৰিছিলো যে আমাৰ বিয়াত এই বিয়াখনত সকলো নীতি নিয়ম হ'ব লাগিব। এই বিয়াখনত কোনো গ্লেমাৰ নালাগে, কোনো কন্ট্ৰভাৰ্চি নালাগে, কোনো হুলস্থুল নালাগে। এই বিয়াখন ফূৰ্তি হ'ব, কাৰণ মই বিয়া বাৰুবোৰ সাধাৰণতে এনজয় কৰিবলৈ নাপাওঁৱেই, কামৰ কাৰণেই বা যিকোনো কাৰণত হওক বিয়া বাৰুবোৰ এনজয় কৰিবলৈ নাপাওঁ। সেইকাৰণে এই বিয়াখনত ভাবিলো যিমান পাৰো সিমান ফূৰ্তি কৰিম, এনজয় কৰিম। কিন্তু যেতিয়া সেই বিশেষ ভিডিঅ' ক্লিপিংটো, যিটো ভিডিঅ' ক্লিপিঙত বোলে প্লাৱনক মই আঙুলিটোৱে কথা কৈছিলো, মই ভাবো আঙুলিটোৱে মানুহক দম এনেকে দিয়ে, এনেকে যেতিয়া দম দিয়ে সেইটো দম দিয়ে, কিন্তু মই প্লাৱনক কথা কওঁতে মোৰ আঙুলিটো এনেকে আছিল। যদি আপোনালোকে চাই বা ঠিক আছে, আপোনালোকে সেই কথাটো বেয়া পাইছে, বেয়া পাব পাৰে, কিন্তু বেয়া পোৱা মানে ইমান বেয়াকৈ কমেণ্ট কৰিব সেইটো নহয়। আচলতে সেইদিনা কি হৈছিলে, যিহেতু ইয়াত কমেণ্ট কৰি থকা 1% মানুহে চাগে সেইদিনা বা এতিয়া ব্লগটো চাই থকা 1%তকৈও কম মানুহে সেইদিনা সেই সময়ত উপস্থিত আছিলে। তেতিয়া প্ৰায় ৰাতি আপোনাৰ 2টামান বাজিছিল। 2টামান বজাত আমি কইনা বিদায় দিব লাগে। কইনা বিদায় দিবৰ কাৰণে আমি আগফালে আহিলো। আগফালে আহি তাৰ আগৰ সময়খিনি আছিল, সেই সময়খিনিৰ ভিডিঅ'টো এতিয়ালৈকে মোৰ হাতত পৰাহি নাই, কিন্তু পৰিব, কাৰণ সেয়াও মানে ভিডিঅ'গ্ৰাফাৰে ডেফিনেটলি কেপচাৰ কৰিছে। মাধুৱে যেতিয়া মনদীপক সাবতি ধৰিলে, মনদীপে ক'লে যে আমি সদায় যেনেকে আছিলো তেনেকেই থাকিম, আমি যেনেকে আছিলো গোটেই জীৱনটো আমি তেনেকেই থাকিম। আৰু মনদীপে কন্যাদান কৰিছিল। মাধুৰ কন্যাদান কৰিবৰ কাৰণে মাধুৰ মতে দেউতাৰ পাছত যদি কোনোবাই সেই ঠাইডোখৰ লৈছিল, সেই ঠাইডোখৰ মনদীপৰ বাদে তাই কাকো দিব নোৱাৰে, গতিকে মনদীপে কন্যাদান কৰিব। তাৰপিছত কন্যাদানৰ পিছত আমি ওলাই আহিলো, মনদীপে সাবতি ধৰিলে, তেনেকে ক'লে। তাৰপাছত মই যেতিয়া সাবতি ধৰিছিলো, মোৰ মনত খালি এটাই ভাৱ আছিল যে ইহঁতি ভালে থাকিব লাগে, আৰু মাধু যিমানেই ডাঙৰ নহওক, মোৰ কাৰণেতো সদায় সৰুৱে হৈ থাকিব, তাই মোৰ কাৰণে সেই সৰু ছোৱালীজনীয়ে হৈ থাকিব সদায়। কাৰণ মই তাইক লিটাৰেলি একদম সৰুৰ পৰা পাইছো, মানে মা দেউতাৰ পৰা অঁতৰাই সৰুৰ পৰা পাইছো মই। গতিকে মই সেই কথাখিনি একদম মোৰ নিজৰ ইমোশ্যন, পিয়ৰ ইমোশ্যনত কোৱা কথা আছিল। কিন্তু সেই কথাখিনি যেতিয়া মোৰ এজনী ভন্টীয়ে, তাই তাতে আছিলে, তাই সেইটো ভিডিঅ' কৰি আছিলে। অকল তাই নহয়, বহুতে ভিডিঅ' কৰি আছিলে। উপস্থিত থকা মানুহৰ হাতে হাতে আজিকালি মোবাইল থাকেই, গতিকে তাই এটা ভিডিঅ' কৰিলে। ভিডিঅ' কৰি তাইৰ ষ্টেটাছত লগাই দিলে, নিজৰ ষ্টেটাছ, ইনষ্টাগ্ৰাম ষ্টেটাছত, যে কইনাৰ বিদায় সময়। তাই ষ্টেটাছত লগালে, ষ্টেটাছত এটা মিউজিক লগাই দিলে, কিন্তু সেই ভিডিঅ'টো তাইৰ লগত থাকি গ'ল। তাই যদিও মিউজিক লগাইছে, অৰিজিনেল ভিডিঅ'টো য'ত মই এই কথাকেইটা কৈ আছো আপোনালোকৰ ভাষাত, মানে বহুতো চবৰে নহয়, মানে 10% ভাষাত মই আঙুলি টোৱাই দৰাক দম দিছো, সেই কথাখিনি থাকি গ'ল। থকাৰ পাছত কি কৰিলে, খুব নিম্ন খাপৰ, খুব অত্যন্ত নিম্ন খাপৰ কেইজনমান চ' কল ইউটিউবাৰে এই ক্লিপিংটো তাইৰ ষ্টেটাছৰ পৰা চুৰ কৰিলে। লিটাৰেলি মই চুৰ কৰা বুলি ক'ম, কাৰণ পাৰ্মিশ্যন লোৱা নাই। চুৰ কৰি তেওঁলোকৰ ইউটিউব চেনেলত শ্বৰ্টছ বা ইউটিউব ব্লগ বনালে যে অমৃতা গগৈয়ে দৰাক ৰভাৰ তলত কেনেকৈ দম দিলে চাওক। মই আচলতে বহুত বেয়াকে ক'বলৈ মন যায়, কিন্তু বেয়াকে নকওঁ। আৰু
যাৰ মানে মগজত অকণমান হ'লেও ভাল চিন্তা থাকে নহয় বা যাৰ মূৰত অকণমান হ'লেও জ্ঞান থাকে নহয় তেওঁলোকে এনেকুৱা কথা ক'ব নোৱাৰে কিয় জানে কাৰণ কইনা নিবলে প্লাৱন অকলে অহা নাছিলে সেই সময়ত প্লাৱনৰ দেউতাক প্লাৱনৰ জেঠাইক মাহীয়েক দৰাক অকলে পঠিয়াই দিয়া নাই নহয় যে ৰভাৰ তলত ধৰি লৈ মই দম দিম আৰু মোৰ ছোৱালীজনী মই যাক গতাই দিছো মই পাগল নেকি যে দম দি মই ল'ৰাটোক গতাই দিম আৰু তাকো তাৰ দেউতাক জেঠাইক এই সকলোৰে আগত কথাটো হ'ল আগৰখিনি আৰু পিছৰখিনি নেদেখাকে জাষ্ট এটা ক্লিপিং দেখি তাৰপিছত মানুহে তলত ধাৰাধাৰ কমেণ্ট দিব ষ্টাৰ্ট কৰিলে এই ভিডিঅ'টো সেইদিনাই মোৰ হাতত পৰিলে সেই চেনেলটোৰ নিৰ্দিষ্ট চেনেলটোৰ ভিডিঅ'টো মোৰ হাতত পৰিলে কিন্তু মই ভাবিলো যে এইবিলাক অদৰকাৰী কথা এইবিলাক কথাতনো কিয় গুৰুত্ব দিব লাগে এইবিলাক আজিকালি হৈয়ে থাকে মানুহক জাষ্ট এটা টপিক লাগে যিটো টপিকত কন্ট্ৰভাৰ্চি কৰিব পাৰে আৰু মইনো তাত জুইকুৰা কিয় দিওঁ তো মই নিদিয়াৰ পাছত মোৰ শুভাকাংক্ষীসকলে ইজনে সিজনে মোলে এনেকে ভিডিঅ'টো পঠাই আছে যে এইটো কিন্তু এনেকুৱা হৈছে দেই এইটো মানে ভিউজ বাঢ়ি গৈ আছে এনেকুৱা হৈছে তেনেকুৱা হৈছে মই একেবাৰেই গুৰুত্ব দিয়া নাছিলো অকণমানো মই গুৰুত্ব দিয়া নাছিলো কিন্তু তাৰ পাছত কি হ'ল এনেকুৱা কিছুমান মানুহ আছে আচৰিত মানে মানুহৰ মেণ্টেলিটি যিখিনি কথা আমি গুৰুত্বই দিয়া নাছিলো গুৰুত্ব দিব লাগে বুলি ভবাই নাছিলো কিছুমান মানুহে দৰাঘৰীয়া পৰিয়াললে মোৰ ছোৱালীজনী উলিয়াই দিয়া মাত্ৰ 2 দিন হৈছে নকইনা এজনী ঘৰত থকা অৱস্থাত তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন মানুহলে এই ভিডিঅ'টোৰ ইউটিউব চেনেলটোৰ ভিডিঅ'টোৰ লিংকটো পঠাই ফোন কৰি বা ভিডিঅ' মানে হোৱাটছএপ কৰি ক'বলৈ ষ্টাৰ্ট কৰিলে যে আপোনাৰ ল'ৰাক দেখোন ৰভাৰ তলত দম দি আছে কইনাৰ বায়েকে আপোনালোকে একো নকৰিলে এইটো কেনেকুৱা ধৰণৰ মেণ্টেলিটি এখন বিয়া এহাল ল'ৰা ছোৱালীয়ে এটা নতুন জীৱনৰ পাতনি মেলিবলৈ লৈছে আৰু আপোনালোকে জুই দিবলৈ আহিছে এইটো কেনেকুৱা ধৰণৰ আচৰিত কথা মানে আপোনালোকেতো দেখাই নাই বহুত বস্তু এইখন বিয়া গুৱাহাটীত পৰিয়ালৰ মানুহ কোনো নাই মাত্ৰ মানে ৰিলেটিভছ কোনো নাই মাত্ৰ মনদীপ মই আৰু মোৰ দেৱৰটো মোৰ দেৱৰটোৱে চাকৰিৰ পৰা আহি অকণমান ৰেষ্ট নোলোৱাকে দিন ৰাতি একাকাৰ কৰি কেনেকে কষ্ট কৰিছে নকৰিওতো পাৰে খুব কম সংখ্যক দেখা যায় যে বৌয়েকৰ ভনীয়েকৰ বিয়াত দেউৰেকে কষ্ট কৰে সেয়া আপোনালোকে দেখাই নাই কোন ভিনীয়েকে এনেকে ইমান কষ্ট কৰে মোৰ শাহু মা মোৰ মাৰ ছাটোৰ দৰে লাগি থাকিল মায়ে পানী খাইছে নে নাই মায়ে চাহ খাইছে নে নাই সেইখিনিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো মুহূৰ্তত মোৰ শাহু মা আছে মোৰ মাৰ লগত গতিকে তেনেকুৱা এখন সংসাৰ তেনেকুৱা এটা পৰিয়াল মাধুইও পাওক মাধুইও এখন ধুনীয়া পৃথিৱী গোটাওক সেই বস্তুটো মই আশা কৰিছিলো আৰু বহু মানুহে কি কৰিলে তাইৰ পৰিয়ালৰ মানুহলৈ ফোন কৰি এই ইউটিউব লিংক বিলাক দিয়া ষ্টাৰ্ট কৰিলে তো অবভিয়াছলি তেওঁলোকৰ মনত বেয়া লাগিব যে কিয় এইটো হ'ল তাৰ পাছতহে মই ভাবিলো যে নহয় এইটো কোনো ক্লেৰিফিকেশ্যন নাছিলে মই যেতিয়া ভিডিঅ'টো দিছিলো অৰিজিনেল ভিডিঅ'টো মোৰ ভইচেৰে সৈতে যে মোক কোনো কমপ্লেইন নালাগে এই কথাখিনি মই যেতিয়া দিছিলো মই এই কাৰণেহে দিছিলো যে কাকো ক্লেৰিফিকেশ্যন দিবলৈ নহয় যে অৰিজিনেলিটি কি সঁচাটো আচলতে কি আছিল সেয়া দেখুৱাবৰ বাবে মই এই ভিডিঅ'টো আপলোড কৰিলো